দিনটো এটাৰ পিছত এটা ক্লাছ কৰি কৰি ভাগৰেই লাগিল আৰু ফাইনেলি ঘৰ যাবৰ সময় হ'ল। এই সময়খিনি একদম ভাল লাগে আৰু ক্লাছ চাছ শেষ কৰি দিনটো আজৰি হৈ ঘৰলৈ যাবলৈ পোৱা যায়। ঘৰলৈ বুলি আহিলোঁ, ঘৰলৈ আহি পাই দেখোঁ এইকেইটা একদম পূৰা বগৰী কুটি আছে। বগৰীটো এনেও প্ৰিয়ই, মোৰ লগতে নিশ্চয় আপোনালোক সকলোৰে বগৰী এনেকৈ প্ৰিয়। আৰু ঘৰৰ ধনিয়া জলকীয়াৰ লগত এনেকৈ বগৰী খোৱাৰ আমেজটোৱে সুকীয়া, তাকো এই ঠাণ্ডা দিনৰ ৰ'দটোত সঁচাই খুব ভাল লাগিল। তাৰপিছত সন্ধিয়াকৈ আমাৰ ছয়ালিৰ শিৱ মন্দিৰটোত যজ্ঞ হৈ আছিল, সেই যজ্ঞলৈ বুলি আহিলোঁ, তাতে চাকি তাকি জ্বলালোঁ আৰু তাৰপিছত যজ্ঞৰ ভোগ খাই ল'লোঁ। এনেকৈ যজ্ঞৰ ভোগটো খুব বেছি ভাল লাগে। তাৰপিছত অকণমান ৰিফ্ৰেছ হ'বৰ কাৰণে কৰক চাইলৈ আহিলোঁ। কৰক চাইৰ কথানো কি ক'ম, আপোনালোকে সকলোৱে জানেই আৰু নিশ্চয় সকলোৱে খাই পাইছে। ইয়াতে চব ব্ৰেণ্ডৰে মানে বহুতকেইটা টাইপৰে চাহ পোৱা যায়। মই অৱশ্যে জিঞ্জাৰ চাহ খালোঁ, তন্দুৰী চাহটোও খুব ভাল লাগে, মই খায়ে থাকোঁ। তাৰপিছতে চেণ্ডউইচৰ লগতে খালোঁ। ৰাতি বিশেষ খাব মন নগ'ল, সেইবাবে বাদাম আৰু লাল চাহ একাপ খাই শুবলৈ গ'লোঁ। আজিলৈ বাই, নেক্সট ব্লগ